শিক্ষয়িত্ৰী দিব লাগিবই 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 ছাত্ৰ ছাত্ৰীৰ অনুপাতে আমাক শিক্ষক শিক্ষয়িত্ৰী দিব লাগিবই 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 বিদ্যালয়ত শিশু শ্ৰমিক বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক বিদ্যালয়ত শিশু শ্ৰমিক বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক গংগা লিম্বুক নালাগে 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 গংগা লিম্বুক নালাগে 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 গংগা লিম্বুক নালাগে बहुत वस्तु हमें आने लगी खेला धूला से लेके गान से लेके सब छुआ के माइंड में पढ़ा टकर असो को ना है এখন 10টা छुआ है 10টা छुआ माने কেউ মানে নাচে কেউ ভাল পায় কেউ মানে গান গায় কেউ ভাল পায় আর কেউ পড়া কেউ তো এই গোটেই কারিকুলাম গুলা যদি আমি ওদেরকে ব্যবস্থা করে দেব না তো ওই ছুয়াগুলা পড়ামক গুরুত্ব দেয় খেলাধুলামক গুরুত্ব দেয় মানে ওসব মানে ব্যস্ত হয়ে থাকে লাগে 10টা ছুয়া মানে বিগত বহু দিনৰ পৰা আজি আমাৰ যি খালনা 11 নং লাইনৰ যি অন্তৰ্গত থকা আপোনাৰ উৰিয়াবস্তি প্ৰাথমিক বিদ্যালয় সেই প্ৰাথমিক বিদ্যালয়খনত আমি দীৰ্ঘদিনৰ পৰা বহুত সমস্যা দেখি আহিছো আৰু স্থানীয় ৰাইজ তথা যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াত শিক্ষা গ্ৰহণ কৰে তেওঁলোকৰ মাক দেউতাকসকলেও আমাক বহু ধৰণে অভিযোগ দি আহিছিল আৰু সেই সন্দৰ্ভত আজি এখন আমি ৰাজহুৱা আলোচনা দিছিলো আৰু এই আলোচনাত আমি জানিবলৈ পাইছো যে যি ধৰণে এখন স্কুল পৰিচালনা হ'ব লাগে সেই ধৰণে কোনো ধৰণৰ তাত ৰুল ৰেগুলেশ্যন বোলা বস্তুটো নাই আজি স্কুলখনত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক শিক্ষয়িত্ৰী নাই আজি একেজন মানে প্ৰধান শিক্ষয়িত্ৰী যিগৰাকী তেখেতেই গোটেইখিনি মানে সৰ্বা বুলি ক'ব পাৰি তেখেতে ৰাতিপুৱা সময়মতে স্কুললৈ নাহে বুলি কৈছে প্ৰায় 10টা 11টা 12টা কোনো ধৰণৰ মানে সময়ৰ কোনো মানে ঠিক ঠিকানা নাই তো হেতু হিচাপে তেওঁলোকে আহি পেলাই স্কুলখন জাস্ট মানে এটা স্কুল থাকিব লাগে সেই ধৰণে তেওঁলোকে কাম মানে শিক্ষাদান যে কৰিব লাগে বা আহি পেলাই উপস্থিত হ'ব লাগে সেইখিনি আৰু তেওঁলোকৰ তাৰ পিছত শিক্ষয়িত্ৰী গৰাকীৰ নাম আছিলে আপোনাৰ গংগা লিম্বু আপোনাৰ অনুমানিক আপোনাৰ 120 গৰাকী মান হ'ব এতিয়া সদ্যহতে এজনেই আছে আমি যেহেতু গম পাইছো ইয়াত দুজন আছিল কিন্তু এজন শিক্ষয়িত্ৰীয়ে চাগে তেওঁ নিজৰ ব্যক্তিগত কিছু মানে অসুবিধাৰ বাবে তেওঁ ছুটি লৈছে হেৰি যি কমিটি থাকে সেই কমিটিৰ আজি যি ধৰণে সভাপতি ইয়াত থাকিব লাগিছিল বা গোটেই কমিটিখন থাকিব লাগিছিল আমি জানিব পাইছো যে ইয়াত তেনেকে কোনো কমিটিয়ে নাই বিদ্যালয়খনৰ কোনো মানে স্থায়ী কোনো পৰিচালনা কমিটি নাই তো পৰিচালনা কমিটিখন নোহোৱাৰ বাবে চাগে এইখিনি বস্তু মানে হ'বলৈ পাইছে হয় প্ৰতিটো ৰাইজৰ পৰা আমি অভিযোগ পাইছো বা ছাত্ৰ ছাত্ৰী সকলোকো আমি সুধিছো যে তেখেত শিক্ষয়িত্ৰী গৰাকীয়ে ইয়াত যি মানে মধ্যাহ্ন ভোজনৰ কাৰণে যি খৰি বা পানী সেইখিনি লাগে তেওঁৰ কোনো মানে কোনো শ্ৰমিক ৰাখা নাই বা কোনো তেনেকে ৰান্ধনি বা তেনেধৰণে কাকো কাম নকৰে খৰিৰ পৰা আদি কৰি পানীৰ যোগান ধৰাৰ পৰা লৈ পেলাই দোকান পোহাৰ যিখিনি গোটেইখিনি তেওঁ ষ্টুডেণ্ট বা যি উপযুক্ত মানে অলপ ডাঙৰ যি ছাত্ৰ ছাত্ৰীখিনি আছে তেওঁলোকৰ যোগেদি তেওঁ মানে এই কামখিনি কৰাই বুলিও আমি গম পাইছো তাৰ লগতে মানে দুখৰ বিষয় যে আমি যিহেতু এখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক শিক্ষা লাভ কৰিবৰ কাৰণে পঠাওঁ কিন্তু আজি দুখৰ বিষয় যে দুগৰাকী ছাত্ৰই এইখিনি কৈছে যে তেওঁলোকক হেনো মানে যি শৌচাগাৰ বা যি বাথৰুম আছে সেইখিনি পৰ্যন্ত মানে চাফা কৰিবৰ কাৰণে কেতিয়াবা তেওঁলোকক মানে বিদ্যালয় শৌচাগাৰখন চাফা কৰিবৰ কাৰণে দিয়ে যিটো মানে মইতো ভাবো আইনমতে কোনো হেৰি নহয় আজি সৰু সুৰা কিবা মানে বিদ্যালয়খন চাফ চিকুণ কৰিবৰ কাৰণে ঝাৰু মাৰা হৈছে সেইখিনি বা কিবা মানে গোবৰ অকণ পৰি আছে সেইটো চাফা কৰাটো সেইটো বেলেগ কথা কিন্তু এনেধৰণে মানে শৌচাগাৰ চাফা কৰিব দিয়া বা বাথৰুম চাফা কৰিব দিয়া সেইটোতো আমি মানে আইনগতভাৱে বা এইটোতো শিশু শ্ৰমৰ আণ্ডাৰতে আহে বুলি মই ভাবো তাৰ লগতে এজন শিক্ষয়িত্ৰী যি ধৰণে সময়ৰ প্ৰতি লক্ষ্য ৰাখি যি কামখিনি কৰিব লাগে সেই হিচাপে কোনো ধৰণে আজি একো এটা পৰিলক্ষিত নহল যাৰ ফলত আজি বিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰীয়ে মানে শিক্ষা লাভ কৰিব আহে তেওঁলোকে ক খ পৰ্যন্ত নাজানে ক্লাছ 5-6ত পঢ়া শিক্ষক শিক্ষয়িত্ৰী মানে ছাত্ৰ ছাত্ৰীসকলেও ক খ পঢ়িব নাজানে উৰিয়াবস্তি প্ৰাথমিক বিদ্যালয় ক'ত অৱস্থিত এইটো চালনা 11 নম্বৰ লাইনত কি হৈছে মানে কিছুমান ল'ৰা ছোৱালী কাম কৰোৱা দেখা গৈছে সেইটোৰ বিষয়ে তাৰপিছত ইয়াত ক্লাছ 5টা আছে শিক্ষক এগৰাকী আছে পঢ়াবলৈ অসুবিধা বাইদেউ জনাব লাগিছিলে যে গাৰ্জেনক শিক্ষক এগৰাকী আছে বুলি আমাক শিক্ষক লাগে বুলি গাৰ্জেনক জনোৱা নাই কাৰণ আমাক শিক্ষক লাগিব এই ল'ৰা ছোৱালী বেলেগৰ জেগাৰ পৰা পানী চানী খাই এইকেইটা সুবিধা লাগিব লেট্ৰিন বাথৰুমৰ সুবিধাটো লাগিব আমাক শিক্ষক এগৰাকীয়ে আছে ক্লাছ আছে 5টা কাৰণ সেইটো কাৰণে এগৰাকী বাইদেউ পঢ়াব নোৱাৰে গোটেইখিনি ল'ৰা ছোৱালীক আমাক বাইদেউ লাগিব এটা অভিযোগ উত্থাপিত হৈছে যে বাইদেউগৰাকীয়ে ছাত্ৰ ছাত্ৰীক খৰি ফেৰিবলৈ লগাই দিয়ে হয় লগাইছে
কণ কণ ল'ৰা ছোৱালী এতিয়া তেওঁ খৰি ফাৰিব লগাইছে আৰু কিছুমান কেতিয়াবা আমাৰ ল'ৰা ছোৱালী মোৰো ছোৱালী এজনী আছে ইয়াতে পঢ়ে তেওঁ কৈছে যে বাইদেৱে কাম কৰিবলৈ দিয়ে কেতিয়াবা লেট্ৰিন চাফ কৰিবলৈ দিয়ে চাফা কৰিবলৈ দিয়ে তেনেকে মানে গৈ কিনে কৈছে তো সেইকেইটা অসুবিধাৰ কাৰণে তেওঁ যদি মানুহ লাগিল হয় তেওঁ এইকেইটাৰ কাৰণেতো চৰকাৰে দিয়ে আজিলৈকে চৰকাৰে এইকেইটা সুবিধা দিয়া নাই নেকি মই সেইটোৱে ক'ব বিচাৰিছোঁ মানে এইকেইটাৰ সুবিধাৰ কাৰণেতো শিক্ষক ক্ষেত্ৰীয়ে চৰকাৰৰ পৰাতো মানুহ দিয়ে থাকে কাৰণ সেইটো কাৰণে চৰকাৰৰ পৰা সুবিধাটো ল'ব লাগে তেওঁলোকে শিশুকেইটাক মানে কিয় মানে এইকেইটা কাম কৰিব গংগা লেমু আহে কিন্তু আহাটোতো আহা দেখা পাওঁ কিন্তু বাৰে প্ৰতি তেওঁ আপ ডাউন কৰি থকা দেখা পাওঁ কোনটো সময়ত পঢ়াই সেইটোতো গম নাপাওঁ আমি বিচাৰোঁ যে ল'ৰা ছোৱালী ভালকে পঢ়িবলৈ পাৰক কাৰণ আমি শ্ৰমিক আমি কাম কৰিবলৈ যাওঁ আমি মজদুৰ ৰাতিপুৱা 7টা 8টা হ'লে আমি কামত ওলাই যাওঁ ল'ৰা ছোৱালী বিদ্যালয়লৈ পঠাই কিনা আমি বিদ্যালয়ত ল'ৰা ছোৱালী পঠায়ো লাষ্টত আমাক টিউচনত দিব লগা হয় কাৰণ আমাৰ হাজিৰাও ইমান নাই এতিয়া 250 টকা হাজিৰা আমি যদি কাম কৰোঁ আমি টিউচনতে দিম নে ঘৰৰ আমাক চলাবও লাগিব আৰু এনেকেও যে আছে যে গোটেই ফেমিলিত মানুহ পঢ়া মানুহ নাই এতিয়া গাৰ্জেনে পঢ়াও নাই কিছুমান এনেকে বিদ্যালয়ত ভৰসাত আছে কিছুমান টিউচন দিয়ে যোনে পাৰিছে তেওঁ টিউচন দিছে যোনে নোৱাৰে তেওঁৰ কি হ'ব একোৱে নাই সুবিধা সেইটো কাৰণে আমি বিচাৰোঁ যে বিদ্যালয়ত দিয়ে নহওক 5 ঘণ্টাই হওক বা 6 ঘণ্টাই হওক বিদ্যালয়ত যাতে অকণ ভালকে পঢ়িবলৈ পায় ছাত্ৰ ছাত্ৰীক শিক্ষক লাগিব আৰু পানী যোগান আমি মানে কলকুৱা মানে যিয়ে নহওক মানে পানীৰ সুবিধাটো আমি বিদ্যালয় বিশুদ্ধ মানে বাহিৰৰ পৰা খায় মানে বিদ্যালয়ত কলকুৱা আছে বা কুঁৱা আছে বুলি ভাল পানী মানে ব্যৱহাৰ কৰাটো দেখাই পোৱা নাযায় মানে যে বাহিৰতহে পায় তাহাঁতে সেইটো কাৰণে এগৰাকী বাইদেউ আমাক যাতে নালাগে তেওঁ এতিয়ালৈকে পঢ়াব পৰা নাই সুবিধাটো সিমানটো আমি পোৱা নাই আমাক টিউচনত দিব লগা হৈ আছে টিউচনত দি পইচাটো খৰচা কৰি আছে বিদ্যালয়ত পঢ়াই মানে যে আমি পঢ়াটো তাহাঁতৰ পৰা জানিব বুজিব পৰা নাই যে নোৱাৰো বুলি কয় যে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ